আপোনালোকক লৈ যাব খুজিছোঁ যোৰহাটলৈ। যোৰহাট দেৱী চৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা, ছাত্ৰী একতা সভাৰ উদ্যোগত নৱাগত আদৰণি সভাৰ বিশেষ কাৰ্যসূচী। মুখ্য অতিথি হিচাপে উপস্থিত থাকে NKTV প্লাছৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী ডাঙৰীয়া। ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে এখন নবীনতম দেশ, মানে ইয়ংগেষ্ট কাণ্ট্ৰি পৃথিৱীৰ ভিতৰত। মানে ভাৰতত তোমাৰ এভাৰেজ যদি তুমি বয়স লোৱা, আজি 140 কোটি মানুহ আছে পাৰে ভাৰতত, যদি এভাৰেজ গড় বয়স লোৱা মাত্ৰ 29 বছৰ ওলাব। ইমানেই নবীন এখন দেশ। তাৰ তুলনাত তোমাৰ জাপান কোৱা, আমেৰিকা কোৱা বা অন্য ইটালী কোৱা বা অন্য দেশ কোৱা সব বৃদ্ধ দেশ। তাৰ হয়তো গড় আয়ুস কেতিয়াবা 50-60 পাৰ হৈ গৈছে। গতিকে এই পৰিস্থিতিটো 1936 চনলৈকে থাকিব। গতিকে ভাৰতৰ এই যিটো যুৱ শক্তি, যাৰ প্ৰতি তোমালোকে এটা কিন্তু বৃহৎ শক্তি, এটা বিশ্বৰ এটা বৃহৎ শক্তি। গতিকে আজি এই দিনটোতে আহি উপস্থিত হৈছা, তোমালোকে ভাৰতৰ বিশ্ব কঁপাই যোৱা যিটো বৃহৎ যুৱ শক্তি, যি মাত্ৰ 29 বছৰ গড় তেওঁৰ এভাৰেজ এই গোটেই ভাৰতবৰ্ষৰ পপুলেশ্যনৰ জনসংখ্যাৰ গড় কৰি দিছে, তোমালোক তাৰ প্ৰতিনিধিত্ব কৰিছা, এটা খুব ডাঙৰ কথা। আৰু অকল সেইটোৱেই নহয় যে 35 বছৰৰ তলৰ যিখিনি মানুহ 140 কোটি, প্ৰায় 65%, অৰ্থাৎ 140 কোটিৰ 65% মানুহে এতিয়া কাম বন কৰিব পাৰে, সক্ৰিয় হৈ থাকিব পাৰে। গতিকে সেইটো এটা ডাঙৰ হিউমেন ৰিচোৰ্চ বুলি ধৰা হয়। যদিও তোমালোকৰ এখন দেশত ৰাজনীতি বৃদ্ধ মানুহে চলায় বা অন্য অনুষ্ঠান বৃদ্ধ মানুহে চলায়, কিন্তু আচলতে দেশ কিন্তু তোমালোকে চলোৱা। গতিকে এই কথাটো মনত ৰাখিবা আৰু এই মনোবল সদায় লগত ৰাখিব। আচলতে আমি এই জেনেৰেশ্যনৰ মানুহ, যি সময়ত আমাক শিকোৱা হৈছিল যে জ্ঞান এটা মানে সাংঘাতিক বৃহৎ শক্তি বা সত্যৰ দৰে শক্তি নাই। আৰু এই জীৱনৰ বাটত বহুত অলিয়ে গলিয়ে ঘূৰি দেখিলো, সেই কথাবিলাক কেতিয়াবা মিছাও প্ৰমাণ হয়, কেতিয়াবা এটা বিভ্ৰান্তিকৰো হয়। আৰু আজিৰ দিনত এনেকুৱা লাগে যে জ্ঞানতকে ডাটা বেছি শক্তিশালী। ডাটা মানে দিয়ে তোমালোকৰ মোবাইলৰ ডাটা। কাৰণ তোমাক যদি আজি মই যদি মানুহক সোধো যে বিশ্বৰ ঘেঁহু উৎপন্নকাৰী 12খন দেশৰ নাম কওকচোন, যিমানেই জ্ঞানী হওক তেওঁ 12খন দেশৰ নাম কওঁতে এখন ভাবিব। কিন্তু তোমালোকে মোবাইলত গুগল চাৰ্চ কৰি 12খন দেশ ফটককে উলিয়াই ল'ব পাৰিব। গতিকে মোৰ কেতিয়াবা লাগে যে জ্ঞানতকে ডাটা বেছি শক্তিশালী হৈ গৈছে নেকি। গতিকে আজিৰ এই জেনেৰেশ্যন দুটা, আমাৰ জেনেৰেশ্যন আৰু তোমালোকৰ জেনেৰেশ্যনৰ এই পাৰ্থক্য কিন্তু বহুত বেলেগ ধৰণে আমি ব্যাখ্যা কৰিব পাৰোঁ। কিন্তু মনত ৰাখিবা, যদিও মই এই কথাষাৰ ক'লো যে জ্ঞানতকে ডাটা বেছি শক্তিশালী হ'ল নেকি, কিন্তু মনত ৰাখিবা যে আজি তোমালোকে যদি ঋগ্বেদ পঢ়া, ঋগ্বেদৰ কিমান পুৰণা। ঋগ্বেদ প্ৰায় 3500 বৰ্ষ পুৰণা এখন